বৃষ ৰাশিৰ মানুহৰ বাবে 2025 চনটো কেনেকুৱা হ'ব 2025 চন সমাগত আপোনালোকৰ সকলোৰে হয়তো জানিব মন গৈ আছে যে আপোনাৰনো 2025 টো কেনেকুৱা হ'ব আপুনি যদি ভাবি আছে আপোনাৰ 2025 চনটো কেনেকুৱা হ'ব জানিবলৈ আজি ধুনিয়াকে মই আপোনালোকক কম আপোনাৰ 2025 চনটো কেনেকুৱা হ'ব গৈ আছে অৰ্থাৎ ৰাশিগতভাৱে কম পাৰ্সোনালি যদি আপুনি জানিব বিচাৰে মোক পাৰ্সোনালি কন্টাক্ট কৰিব মই আপোনালোকক জনাই দিম কিন্তু আপোনালোকে ৰাশিগতভাৱে যদি জানিবলৈ বিচাৰিছে ভিডিওটো আপোনাৰ বাবে আপুনি যদি আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰোথ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই সকলোবোৰ লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ WhatsApp নম্বৰ 9864808721 আপুনি আমাৰ WhatsAppত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানো বলক বৃষ ৰাশিৰ মানুহৰনো 2025 চনটো কেনেকুৱা হ'ব আসলতে 2025 চনটো নিউমাৰলজি অনুসৰি ৰুল কৰিব 9 মানে হৈছে মংগল আৰু মংগল মানে হৈছে হনুমান বাবা গতিকে আপোনালোকে নৰমালি যিখিনি বুজি পাব লাগে বুজি পালে যে 2025 চনত আপুনি কি কৰিলে ভাল ফল পাব কিন্তু এই যে ৰাশিগতভাৱে কিছুমান থাকে ন সমস্যা আহিবলগীয়া থাকে বা ভাল দিন আহিবলগীয়া থাকে এতিয়া আপুনিতো বৃষ ৰাশিৰ মানুহ গতিকে আপোনাৰনো ভাল আহিছে নে বেয়া আহিছে সেই বিষয়ে জানিবলৈ প্ৰথম কথা আপোনাৰ খুব বেছি ভাল দিন আহি আছে আপুনি যিবোৰ পাব অৰ্থাৎ আপোনাৰ লাইফত খুব বেছি চেঞ্জেছ আহিব এতিয়া বৃষ ৰাশিৰ মানুহ যদি আপুনি হয় আপুনি গম পাব যে 2025 চনটো যেতিয়া আহিব আপোনাৰ লাইফত ইমানেই বেছি চেঞ্জেছ আহিব আপুনি নিজে আচৰিত হৈ যাব কিন্তু এটা কথা মনত ৰাখিব এই চেঞ্জেছখিনি কেতিয়াও নিগেটিভ চেঞ্জেছ নহয় সদায় পজিটিভ চেঞ্জেছ আহিব অৰ্থাৎ আপোনাৰ 2025 চনটোত আপুনি নিগেটিভ চেঞ্জেছ নেদেখে পজিটিভ চেঞ্জেছ দেখিব অৰ্থাৎ আপোনাৰ ভাল দিশত চেঞ্জ হ'বলৈ গৈ আছে আপোনাৰ খুব বেছি মেণ্টেল ষ্ট্ৰেছ হ'ব এতিয়া এনেকুৱা নহয় যে হেতু আকৌ বেয়া দিশত হেনুকা নহয় হেতু পজিটিভ দিশত হ'ব এতিয়া ধৰক আপোনাৰ খুব বেছি কামৰ প্ৰেছাৰ বাঢ়ি যাব আপুনি নতুন নতুন কাম আৰম্ভ কৰিব পাৰিব নতুন নতুন আপোনাৰ বিজনেছ ষ্টাৰ্ট কৰিব পাৰিব যি কোনো নতুন কামত আপুনি ইনক্লুড হ'ব পাৰিব তেনে ক্ষেত্ৰত আপুনি কি কৰিম কি নকৰিম আপুনি মানে কনফিউজ হৈ যাব মানে বহুত বেছি কামৰ প্ৰেছাৰ হৈ যাব আগতে যিখিনি সময় আপুনি এনেই আছিল সেই এনেই থকা সময়খিনি আপুনি নোপোৱা হৈ যাব আপোনাৰ মানে চাৰিওফালৰ পৰা কি হ'ব গ্ৰো হ'ব আপুনি খুব বেছি কষ্ট কৰিব আসলতে 2025 চন সেইটো চনত আপুনি যদি কষ্ট কৰে অবিয়াসলি আপুনি ভাল ফল পাব কষ্ট কৰিব লাগিব কাৰণ মংগল হৈছে সেনাপতি আৰু সেনাপতিয়ে কি বিচাৰে কষ্ট কৰা কাম কৰাটো বিচাৰে তেনে ক্ষেত্ৰত আপুনি খুব বেছি কষ্ট কৰক খুব বেছি কাম কৰক আপুনি সেই হাৰ্ড ওয়াৰ্কটো যে কৰিছে তাৰ ফল কিন্তু আপুনি এই বছৰটোত পাব আৰু আপোনাৰ যদি খুব পুৰণি কিছুমান ইচ্ছা আছে এই ধৰক আপুনি ভাবি আছে এই ইচ্ছাটো যদি মোৰ পূৰণ হ'ল হয় মোৰ ভাল লাগিলে হয় তেনেকুৱা আপুনি ভাবি আছে ন মোৰ ইচ্ছাটো পূৰণ হ'লে ভাল আছিল সেই ইচ্ছা আপোনাৰ এই 25ত পূৰণ হ'ব 2025ত আপোনাৰ মনৰ যি কোনো ইচ্ছা পূৰণ হ'ব গতিকে আপুনি যদি বৃষ ৰাশিৰ মানুহ আপোনাৰ কাৰণে খুব এটা পজিটিভ বছৰ আহি আছে এই বছৰটোত আপুনি যি কৰিব তাৰ এটা সদায় ভাল ফল পাব খুব বেছি এটা পজিটিভ চেঞ্জেছ আপোনাৰ লাইফত আপুনি দেখিবলৈ পাব কেৱল মাত্ৰ আপুনি ভালকৈ সেই বস্তুটো গ্ৰহণ কৰক আপোনাৰ লাইফ একদম পজিটিভ ৱেত যাব